ডিব্ৰুগড়ত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ভাগৱত গীতা বিতৰণ বাবৰি মছজিদ ধ্বংসৰ আজি বিশেষ দিনটোতে শান্তি বাণী বিলাই ডিব্ৰুগড়ত ইছলাম ধৰ্মাৱলম্বী কাজি আদিকে কৰি বিভিন্নজনৰ মাজলৈ ভাগৱত গীতা আগবঢ়ালে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাই আৰু ডিব্ৰুগড় ইছলাম ধৰ্মাৱলম্বী ফালৰ পৰাও শান্তিৰ বাণী বিলাই হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকললৈ আগবঢ়ালে পবিত্ৰ কোৰাণ পুথি দিনত সদৌতি ডিব্ৰুগড়বাসী ইছলামিক সমাজৰ হৈ ইছলামী জনগণৰ হৈ ডিব্ৰুগড় হিন্দু যুৱ ছাত্ৰ পৰিষদক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোকে কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ যে আজিৰ এই দিনত তেখেতসকলৰ যি 10,000 মত ভাগৱত গীতা পবিত্ৰ পুথিখন বিতৰণ কৰাৰ যি কাৰ্যক্ৰম এই সফল কাম হওক আৰু আমি আমাৰ ফালৰ পৰা মুছলমান সমাজৰ ফালৰ পৰা এখন কোৰাণ শ্বৰীফ পবিত্ৰ কোৰাণ শ্বৰীফ এখন অসমীয়া ভাঙনি তেখেতসকলক আগবঢ়াইছোঁ উপহাৰ হিচাপে আমাৰ এই মিলাপ্ৰীতি আমাৰ এই আদান প্ৰদান ভাৰতৰ নতুন ভাৰতৰ কাৰণে এক পথ প্ৰদৰ্শক হৈ থাকক আমি ডিব্ৰুগড়ত নহয় অসমত নহয় গোটেই ভাৰততে আমি এনেকৈ সমিল মিলেৰে জীয়াই থাকিব লাগিব আদান প্ৰদানেৰে জীয়াই থাকিব লাগিব আৰু বিশেষকৈ জ্ঞানৰ ক্ষেত্ৰত আমি এনেকৈ আগবাঢ়িম জ্ঞান বিতৰণ কৰিম শান্তিৰ সম্প্ৰীতি বন্ধন অটুট ৰাখিবলৈ ডিব্ৰুগড়ত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলৰ উদ্যোগত 10,000খন ভাগৱত গীতা বিনামূলীয়াকৈ বিতৰণৰ কাৰ্য হাতত লৈ ইতিমধ্যে চহৰখনৰ বিভিন্নজনৰ হাতত অৰ্পণ কৰিছে পবিত্ৰ ভাগৱত গীতা পুথি আৰু আজি বাবৰি মছজিদ ধ্বংসৰ কলা দিনটোতে হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত যাতে কোনো ভুল বুজাবুজি নাথাকি শান্তিৰ সম্প্ৰীতি এনাজৰী আৰু ভাতৃত্ববোধ জীপাল হৈ থাকে তাৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদে ডিব্ৰুগড়ত ইছলাম ধৰ্মাৱলম্বী লোকৰ কাজি আদিকে কৰি বহুজনৰ মাজত বিতৰণ কৰে ভাগৱত গীতা পুথিখন আৰু ইফালে ডিব্ৰুগড়ৰ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ হৈ কাজি তৰফৰ পৰা হিন্দু যুৱ ছাত্ৰ পৰিষদলৈ আগবঢ়ালে পবিত্ৰ কোৰাণ শ্বৰীফ পুথিখনি এই পবিত্ৰ ধৰ্মপুথি আদান প্ৰদানৰ জৰিয়তে ডিব্ৰুগড় ইছলাম আৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত শান্তিৰ সম্প্ৰীতি এনাজৰীডাল চিৰযুগমীয়া কামনা কৰিছে সকলোৱে আৰু এই দিশত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলৰ কিছু মন্তব্য আছে দাঙি ধৰিছো সমাজত শান্তি সম্প্ৰীতি শৃংখলাবদ্ধ বজাই ৰাখিবৰ কাৰণে হিন্দু যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা বিনামূলীয়া 10,000 শ্ৰীমদ ভাগৱত গীতা বিতৰণ কাৰ্যসূচী আমি লক্ষ্য কৰি আজি আমাৰ ডিব্ৰুগড়ৰ ইছলাম ধৰ্মী লোকৰ কাজী চাহাবক এখনি শ্ৰীমদ ভাগৱত গীতা প্ৰদান কৰিলোঁ লগতে তেওঁলোকৰ জ্যেষ্ঠ ব্যক্তিসকলকো আমি শ্ৰীমদ ভাগৱত গীতা প্ৰদান কৰিছোঁ আৰু লগতে তেওঁলোকক আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাক প্ৰত্যুত্তৰত তেখেতে আমাক কোৰাণ এখনি প্ৰদান কৰিলে তাৰ কাৰণে আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জিলা সমিতিৰ তৰফৰ পৰা লৈ থকা কাৰ্যসূচীখিনি আপোনালোকে জানে অসমৰ ৰাইজৰো অৱগত হৈছে যে আমি 10,000খন শ্ৰীমদ ভাগৱত গীতা বিতৰণ কৰিম আমাৰ উদ্দেশ্য এটাই যে শান্তি সম্প্ৰীতি অসম্প্ৰীতি দূৰ কৰিব লাগে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে আৰু সমাজৰ পৰা হত্যা হিংসা সন্ত্ৰাস আদি কামবিলাক নাই হ'ব লাগে আৰু এইবিলাক নাই হ'বলৈ একমাত্ৰ উপায় হৈছে শ্ৰীমদ ভাগৱত গীতা আৰু পবিত্ৰ কোৰাণখন পঢ়িলেই এই বস্তুবিলাকৰ পৰা মানুহ আঁতৰি থাকিব গতিকে আজি আমি ডিব্ৰুগড়ৰ ইছলাম ধৰ্মী সমাজৰ যিসকল জ্যেষ্ঠ গণ্যমান্য ব্যক্তি কাজী চাহাবকে আদি কৰি আমাৰ ছাৰো আছে লগত ছাৰহঁতো আছে তো আমি এখন শ্ৰীমদ ভাগৱত গীতা তেওঁলোকক প্ৰদান কৰিলোঁ আৰু তেওঁলোকেও মৰমৰ উপহাৰ সম্প্ৰীতিৰ উপহাৰ স্বৰূপে আমাক এখন পবিত্ৰ কোৰাণ শ্বৰীফ বাগ আমাক উপহাৰ দিলে আমি নথৈ কৃতাৰ্থ হৈছোঁ আমি সম্পূৰ্ণ পুথিখনক সন্মান কৰিম আৰু আমি সম্পূৰ্ণ অধ্যয়ন কৰিবলৈ চাম আৰু তাৰ তত্ত্বজ্ঞান ল'বলৈ চাম আমাৰ সেইটোৱেই কথা আৰু ইফালে আজি এই গুৰুত্বপূৰ্ণ ধৰ্মীয় পুথি আদান প্ৰদান পবিত্ৰ ক্ষণৰ পৰা ইছলাম ধৰ্মাৱলম্বী কাজিৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ আজি যি ডিব্ৰুগড় হিন্দু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এটা সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে তেওঁলোকে শ্ৰীমদ ভাগৱত বিতৰণ কৰাৰ কাৰ্যসূচী এটা হাতত লৈছে। এই কৰ্মটো দেখি সঁচাকৈয়ে ভাল লাগিছে
যাতে ইয়াৰ দ্বাৰা গোটেই ডিব্ৰুগড়ত তাৰপিছত গোটেই অসমত গোটেই বিশ্বতে এনেধৰণে সম্প্ৰীতিৰ এটা বাৰ্তা তেওঁলোকে পঠিয়াব বিচাৰিছে এইটো পঠিয়াওক তাত মোৰ সকলো সময়ত তেওঁলোকৰ লগত মই সহযোগিতা কৰি থাকিম নিউজ ডেস্ক ৰিপোৰ্ট RVTV